গাঁৱলীয়া মানুহ, গাঁৱলীয়া ভাষা, গাঁৱলীয়া ভিডিঅ'। আজিৰ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে দেই, শেষলৈকে চাব বুলি আশা কৰিলোঁ। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ফেচবুক পেজলৈ পুনৰবাৰ স্বাগতম জনালোঁ যে আপোনালোকক এয়া দেখিছানে, এতিয়াতো বাৰিষাৰ বতৰ, এয়া হাল বোৱাই আছে, দেখা পাইছেনে গৰু দি আজিকালি হাল বোৱা কমেই দেখা পোৱা হ'ল মানে গৰু দি হাল বোৱা দেখাই নাপোৱা হ'ল একেবাৰে। আৰু এয়া দেখিছানে গৰু চৰাই আছে, নাখৰবোৰে গাঁৱৰ পৰিৱেশ যাই আছে তাই পথাৰত, এতিয়া যাই পোৱা নাই। আজি প্ৰথমবাৰ আমাৰ পথাৰত কাম ওলোৱা বিধান তুলিম আজিৰ পৰা আৰম্ভ আৰু পথাৰত কাম কৰা। আৰে এয়া দেখিছেনে, এইটো কি বুলি কয় আপোনালোকে? আমি উৰি মাটি বুলি কওঁ। আৰু আমি আহি পালোঁ ইয়াৰ পথাৰত। এয়া দেখিছেনে ক'লা ক'লা ধান, কোনোবা এতিয়াও নাজানে ন ক'লা ধান যে আছে, এয়া এইটো আমাৰ হয়তো কি। আৰু এইটো বিধানটো তুলিব লাগিব আমি এতিয়া। আৰু মাছ মাৰি আছে মানুহবিলাকে, আৰু আমাৰ মাও আহিছিলে পিঠান তুলিব, পিছত জাখা লৈ আহিছিলে, এতিয়া মাছে মাৰি আছে। আপোনালোকক দেখাই দি আছো ৰ'বা। গাঁৱলীয়া জেগাত যিমানে ৰ'দ যিমানে গৰম ইমানেহে মানুহবোৰে মাছ মাৰিব ওলায়, মাছ পায় না, সেইকাৰণে আজি বহুত মানুহ আছে মাছ মাৰা, ইয়াত এতিয়া হাল বৈ আছে। গাঁৱলীয়া জেগাত এনেকৈ আৰু ৰ'দ পানী একো ভয় নকৰে, আৰু বেলেগত মানে ৰ'দ দিলে ভয় খাই ৰুমত সোমাই থাকে। আমাৰ গাঁৱতো মাছ মাৰিব ওলায়। আহিছোঁ যেতিয়া কাম কৰিব, পথাৰত কাম কৰিবতো লাগিব, অলপমান কাম কৰি লৈ আছে। ইয়াত ভিডিঅ' বনাই থাকিলে নহ'ব ন, কামকে কৰি আছোঁ। আৰু আমাৰ এইটো বিধানটো ইমান ভাল জানানে, উঠাবলৈ কাৰণে নৰম, চিয়াটো খাটা ন, এইকাৰণে ইমান ইফালে কেমেৰামেন নাই, ল'ৰাকে কিবাকে ভিডিঅ' বনাবলৈ দিলোঁ, কিবাকে ভিডিঅ' বনাই দিলে। আৰু সকলোকে চাব বুলি আশা কৰিলোঁ দেই, যিহেতু কামৰ মাজতে ইমান কষ্টকে বনাইছোঁ ন, চবে মৰম চাপৰ্ট কৰি যাব দেই। ৰাভা ভাষা দে বিধানটোৰ লগত কি কয় কত ফেচবুকত মেলা কাম কৰা মানুহখন ৰাভা মানুহ আছে, ৰাভা কথা কয় মোলাকা বন্ধু বান্ধৱী মা বোলে ভিডিঅ'ত কথা ক'ব লাজ পাই বোলে, সেইকাৰণে নকলে। কোনোবা জানা যদি কমেণ্ট কৰি ক'বাচোন কি বুলি কয়। এয়া এনেকৈ অলপকে এক চামকা বুলি কওঁ আমি, আপোনালোকে এমুঠি বুলি ক'ব। এইটো আমি গাঁৱলীয়া মানুহ, যিহেতু গাঁৱলীয়া ভাষা, এক চামকা বুলি কওঁ। এনেকৈ লাহে লাহে কৈ জমাই কেনে এক পাহু কওঁ আমি, তো এটা বানাই মানে পাহু। গাঁৱলীয়া মানুহ, গাঁৱলীয়া ভাষা, গাঁৱলীয়া ভিডিঅ'। আজি দিনটো বহুত ভাল কাম কৰিবৰ কাৰণে, ইমান ৰ'দো দিয়া নাই, আৰু ৰ'দ দিছে যেতিয়াও বতাহ চলি আছে বহুত। বতাহ চলি থাকিলে মানে ৰ'দ দিলে ইমানখিনি ৰ'দটো গাত নালাগে ন, ভাল লাগে কাম কৰিবলৈ। আৰু ইয়াৰ ইফালে ট্ৰেক্টৰ হাল বোৱাই আছে, আৰু ইয়াৰ এইখিনি মাত্ৰ পালোঁ। আজি ইফালে কাম কৰি থকা ছোৱালীটো আছিলে, যিহেতু ডিষ্টাৰ্ব দি আছিলে, 2 থকা মাত্ৰ পালোঁ মানে 12 পাহু। আৰু ইয়াৰ ইফালে আমাৰ পথাৰৰ ওচৰতে এটা ডেম বনাই থৈছিলে, মই চাব অহা নাই এইবাৰো, ওচৰ হ'লেও এইকাৰণে আজি চাই যাওঁ বুলি ভাবিলোঁ ঘৰত যোৱা সময়তে। আৰু এয়া ঘৰত আহি পালোঁ, ইমান ৰ'দ। এয়া ঘৰত আহি পাই কেনে পথাৰতে ভাল লাগি আছিল, বতাহ ঠাণ্ডাকে, যিহেতু আমাৰ তাতে গছৰ চাইনা পাইছিল ন পথাৰত, সেইকাৰণে ইয়াক কাঁহী মাঞ্জি আনিলোঁ মই পথাৰৰ পৰা আহি কেনে। আৰু এতিয়া মাছ ফ্ৰাই কৰিব লাগিব, মাছ মাৰি আনাটো এয়া দেখাই দি আছোঁ মই আপোনালোকক। এইখিনি মাছ পালে এয়া এইফালে কামো হ'ল আৰু এইফালে মাছো পালোঁ। গাঁৱত থকা সুবিধাখিনি এয়ে আৰু এয়া এটা মাগুৰ জালি আছিল, এইটো মই পুখুৰীত দি দিম। 10টামান দিলোঁ মই বৰ্তমান মাগুৰ জালি, এয়া পুখুৰীত পেলাই দিম, এটা ডাঙৰ হ'বৰ কাৰণে।
এতিয়া মাছখিনি বাচিলেও হৈ গ'ল। এতিয়া পেটটো ফ্ৰাই কৰিম, ফ্ৰাই কৰাৰ পিছত ভাত খাই কেনে আৰু কামত যাব লাগিব যিহেতু। আজিলৈ আহিছোঁ দেই, বাই বাই।